নমস্কাৰ, সৰু এটা ভিডিঅ' লৈ আহিছোঁ বিষ্ণুৰাভা দিৱস। আজি বিষ্ণুৰাভা দিৱস বুলি ক'লেতো ক'বই নালাগে আৰু বিষ্ণুৰাভা মানুহজন সকলোৱে জানে। বিভিন্ন উপাধি আছে তেখেতৰ, কলাগুৰু, সৈনিক শিল্পী, ঝঞ্ঝা বিজয়ী শিল্পী। এনেধৰণে তেখেতে বিভিন্ন ঠাইত বিভিন্ন কামেৰে তেখেতৰ গীত, মাত, নৃত্য, নাটক, সামাজিক কাম, ৰাজনৈতিক কাম সকলো ফালে তেখেত মানে এজন সুনিপুণ এজন স্ৰষ্টা আছিল। আৰু তেখেতৰ মৃত্যুৰ দিনটোতে আমি বিষ্ণুৰাভা দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু ক'বলৈ গ'লে তেখেতৰ গীতসমূহেই যেন আমাৰ অন্তৰত যেনেকৈ মানে সোমাই আছে, যেনেকৈ আমি বুকুত লৈ ফুৰিছোঁ, তাৰ তুলনা দিবলৈ গ'লে কোনো নাই। গতিকে যোনে মাতিছিলে মোক আজি পতাকা তুলিবলৈ, অনুৰাধা ডেন্স একাডেমি, মই তালৈকে আহিলোঁ। এইজন বসন্ত দাস, তেখেতৰ গুণৰ কথা পিছত এদিন ক'ম মই। এই তৰণীদা আহিছে আমাৰ। তৰণীদা আছিলে বৃক্ষৰোপণ, কিন্তু তেখেতে এতিয়া স্মৃতিতপনে কৰিব, কাৰণ বৰষুণৰ কাৰণে মানুহবিলাক আহিব পৰা নাই আৰু বৰষুণে গোটেইখন গেলাই পেলাইছে। ইমান কষ্ট কৰিছে ছোৱালীজনীয়ে বিষ্ণুৰাভা দিৱস বুলি, তাই ইমান দিনৰ পৰাই কষ্ট কৰি আজি তাই মানে কিন্তু আহিব পিছত। আৰু ল'ৰা ছোৱালীবিলাক আহিবলৈ মানে তেওঁলোকে স্কুলত যাবই লাগিব, স্কুলৰ পৰা আহিহে তেওঁলোকে আহিব পাৰিব। এইজন বসন্ত দা, তেখেতে প্ৰত্যেকটো বাদ্যযন্ত্ৰ বজোৱাত একেবাৰে নিপুণ, আৰু বাদ্যযন্ত্ৰবোৰ নিজে তেওঁ ঘৰত বনাব পাৰে। এদিন আমি তেখেতৰ ঘৰত গৈ নিজে দিম সেই বস্তুবিলাক, মই আপোনালোকৰ আগত দেখুৱাম কি কি কৰিছে, কেনেধৰণে তেওঁ বনাইছে সকলোখিনি। আৰু থিয়েটাৰতো আছিলে, আমি পৰিয়ালটোৱে লগ লাগি গাইছিলোঁ গীত গাব লাগে মানে জনাবৰ বাবে। মোৰ বোৱাৰী দুজনী, মোৰ জা, মোৰ নাতি সমন্বিতে, আৰু লক্ষ্যই আমাক সহায় কৰিছিলে। সেই গীতটি আজি মই ফেচবুকত দিছিলোঁ, সকলোৱে খুব ভাল পাইছে। তাৰে অকণমান গুণগুণাই দিছোঁ। তিনিখন ঠাইত মোৰ নিমন্ত্ৰণ আছে। ইয়াৰ পৰা গৈ বাইহাটা চালি আমাৰ পতাকাখন তুলিয়াই লৰালৈকে মই আচলতে জপনটোতো কৰি ল'ব লাগিব ন। ৰাস্তাত তুলি থাকে, মই আচলতে ই ৰিক্সা এখনতে গুচি আহিলোঁ। আৰু ভয়ে লাগে, ৰাস্তাৰ যি দুৰ্গতি, ইফালে পানী, ইফালে কলেজৰ এইফালে পানী বাঢ়ি আছে, গোটেইখন বানপানীয়ে হৈছে। আৰু জিপিএছৰ ৰাস্তাটোতো পানী বাঢ়ি গৈছে। গোটেইখন অভাৱী বনাই ৰাস্তাঘাটৰ অৱস্থা নাইকিয়া, ভয় লাগে। তথাপিও যে দলং পথতে আহি আছে। আৰু এইখিনি জেগাতে মানে গাঁতকেইটা আছে, আৰু গাঁতকেইটা কেনেকৈ পাৰ আমি সমূহ ৰাইজলৈ নমস্কাৰ জনাইছোঁ।
সমবায় সমিতি আৰু ল'ৰা-ছোৱালী হাইস্কুলে লগ লাগি আয়োজন কৰা এই বিষ্ণুৰাভা দিৱসৰ এই প্ৰথম সমবেত সমিতিতে মই পাই তৃতীয়সকল আহি বহি আছে ইয়াতে। তাৰপিছত যাব লাগিব বৰহাজাৰ গাঁৱৰ সপোনৰ উদ্যোগত যিটো সদায় পাতি আছে ঘৰৰ বছৰে সেইটো যাব লাগিব। ইয়াতো অলপ সময় থাকোঁ হৈ গ'ল। এয়া কৃষককো ইয়াতে সম্বৰ্ধনা জনোৱা হৈছে। এইটো অতি আমাৰ বাবে গৌৰৱৰ কথা। আচল অতি মাননীয় বুধৰ ডেকা শিল্পী সাহিত্যকৰ্মী বায়দাচাৰ লেখা সমাজসকলে পাতিছে মানৱৰ চলাই নিয়ে সেয়া হৈছে এয়া আহি গ'লোঁ আমি বৰহাজাৰ গাঁৱতে অমিতাভক গোস্বামী দাদাই বিষ্ণুৰাভাৰ প্ৰতিমূৰ্তিত এয়া বন্তি প্ৰজ্বলন কৰিছে। ইয়াৰ পিছতেই সভা অনুষ্ঠিত হ'ব। এয়া প্ৰাণজিৎ জোনদেৱ কামবিলাক খুব ভাল লাগে। লগত আৰু আছে সেনানী আছে, বহুতো আছে তেওঁলোকৰ লগত কৰা। গতিকে তেওঁলোকে খুব সুন্দৰকৈ কৰি যায় কামবিলাক। একো মানুহে ভানটো কৰে কিবা ইচ্ছা মনিচ্ছা কৰে না মাহে আছে না গম ধানে আছে না মচুৰ মাহে আছে না মটৰ মাহে আছে কথা কৈ আছে মটৰ কুঁহিয়াৰ খেতি আছে না ইয়াতেই